বন্ধুসকল খেতি শেহতীয়াকৈ হ'লেও মাটি 4 বিঘামান ৰুলো। মানে খৰ আছিলে 2 মাহ দিন আমাৰ ইয়াত পুৰা ৰ'দ, পানী নাছিলে, আগতীয়া পানী হ'ল। তাৰ পৰা আপোনাৰ শেহতীয়াকৈ পানী নাই একেবাৰে শেহতীয়াকৈ পানী অকণমান হ'ল। যেনে তেনে পানী চানী দি হুন্দাই মাটিকণ ৰুই মেলি আজৰি হ'লো। তাকে এই মোৰ ভগা চিগা হ'লো, ট্ৰেক্টৰ এখন আছে কবুতা এখন, তাকে এইখন ধুবলৈ মানে চফা টুকলি কৰিলো মই অকণমান। দেখিছে বোকা লাগি আছে, মাৰিয়ে খুচি অঁতৰাবলগীয়া হৈছে। এইবিলাক গোটেই বোকা লেতেৰা হৈ গ'ল। মানে যিমান যি হ'লেও ভগাই হওক চিগাই হওক, এইখনে আজি ইমান দিনৰ পৰা খেতি কৰি খাই আছো ন, আৰু এইখনত জোৰ বেলেগ ট্ৰেক্টৰ নাপায়। মানে এখন বহুত ভাল কোৱালিটি। কবুতাৰ যিমান কবুতা আছে, কবুতাৰ সদায় পাৱাৰটো বেছি। আপোনাৰ যেনেকুৱা বোকা নহওক বা যেনেকুৱা জংঘল মাটি নাথাকক, ফাল কৰি দিয়ে, সেইকাৰণে বহুত ভাল হয়। কবুতা বহুত ভাল। যিহেতু এখন বয়সো হৈছে, অকণমান পুৰণা হৈছে, তেওঁ ইঞ্জিন অকে আছে। এইটো যে আপোনাৰ এক চাট মাৰিলে ধেৰ ষ্টাৰ্ট হয়, কিন্তু ইঞ্জিন অকে আছে, বাকী চব অকে আছে। নিজে অকণমান মেকানিক কাৰণে বনাই মেলি থাকো। বোকা লাগিছেনে? এতিয়া মেইন কথাটো আহিছে, আপোনালোকক দেখুওৱা মেইন কথাটো হ'ল কি, আগতে এখন মই বাল্টিঙে পানী মাৰি ধুওঁতে মানে 2 দিন 3 দিন মান লাগে ধুওঁতে। এখন ইমান লেতেৰা হয় বোকাত, বহুত যিহেতু জানে আপুনি ইমান বোকাত নমাবলগীয়া হয়। আৰু ফাৰ্মত ড্ৰেছ আৰু এইবিলাক দেই। তাৰ পৰা এতিয়া ভাবিলো কি সহজ উপায় কিদৰে ট্ৰেক্টৰখন ধুব পৰা হয়, তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলো। কি বস্তু কেনেকে ধুইছো মই দেখুৱাই আছো আপোনালোকক সুন্দৰকে। ট্ৰেক্টৰখন, যিখন ট্ৰেক্টৰ আগতে বাল্টিঙে মায়ে পানী কঢ়িয়াই দিয়ে, ভাইটিয়ে পানী কঢ়িয়াই, চবে পানী কঢ়িয়াই পুৰা খুচি ধুই থাকো। তলৰ পৰা ধুই 3 দিন মানত হৈ যায়। হোৱাৰ পিছতে অকণমান ভাল হয়, কিন্তু এতিয়াতো কৰিব নালাগে। এতিয়া 10-15 মিনিটত মোৰ ট্ৰেক্টৰখন ধুই আজৰি সুন্দৰকে। এইপিনে যদি কেমেৰা পাৰ্চনে লৈ আহে, এই দাম দেখিছে আপোনালোকে, একদম পানী ভাজি, এই দামৰ পানীয়ে মোৰ থাকি যাবগে। আৰু এইটো দেখিছে নে আপোনালোকে, বলবানৰ চাৰ্ভিচিং মটৰ এটা, যিহেতু কিছুদিন আগত এটা ভিডিঅ' দিছিলো, আপোনালোকক দেখিবলৈ পাইছে যে বলবানৰ মই কৈছিলো যে এটা PW400, এটা PW350, দুটা মটৰ দেখুৱাইছিলো মই। এটা 5,500 টকা, এটা 5,900 টকা। মই যিহেতু 5,500 টকীয়াটো তেওঁলোকৰ পৰা আনিছিলো। এইটো দেখিছে PW350, আৰু এইটোৱে মই এতিয়া ধুম ট্ৰেক্টৰখন সুন্দৰকে। আৰু ই একদম পাৱাৰফুল। একচুৱেলি কৃষকসকলৰ কাৰণে কমটি দামত, একেবাৰে কমটি দামত এটা ভাল কোৱালিটিৰ বস্তু হ'ল এইটো চাৰ্ভিচিং ৱাছ কৰা মটৰটো। আৰু যিহেতু আপোনাৰ ঘৰত যদি এনেকুৱা সৰু সুৰা ট্ৰেক্টৰ, যিকোনো মানে গাড়ী মটৰ আছে, মটৰ চাইকেল হওক, এই মটৰটো আপোনাৰ সম্পূৰ্ণ ধুব পাৰে। মানে বহুত ভাল কোৱালিটি, ভাল। যিহেতু মই মা আহি গ'ল, লেণ্ডিং হৈ গ'ল। মা আহি গ'ল, আমি ধুব লৈছো। মায়ে এতিয়াৰ পৰা আমি পানী কঢ়িয়াই ধুব নালাগে, বহুত কষ্ট পালো, বহুত কষ্ট আগতে ধুওঁতে। এতিয়া মানে এই মটৰটোৱে ধুম। আৰু একচুৱেলি আপোনালোকে ল'ব পাৰে, মটৰটো খুব ভালেই, খুব ভাল, ধুবলৈ ভাল। মানে কম দি বাজেটত, মানে 4,000 নহয়, 5,500 টকাতে অকণ কামুৰি দিলে আপোনাৰ 2 টকা কমতে দি দিব। এটা ভাল পাৰফৰ্মেঞ্চ দিয়ে মটৰটোৱে। এতিয়া আমি আপোনাৰ এইটোৱে, মই যিহেতু মই নিজে আনিছো, চাওক, মই যদি যিকোনো এটা বেয়া বস্তু মই কিনি নানো, এতিয়া ইয়াৰ পৰা ধুবলৈ মই গান চান চব ধুনীয়াকে আহে। মই আগতে ভিতৰত আপোনালোকক দেখুৱাইছিলো, মেচিন গানটোৱে। মই চুইচটো দি দিওঁ, মটৰটো আগলৈ দি দে, অন কৰি দে, য'ত হেচ কেলে নহয়, সেইটোৱে। কভাৰ লগোৱা আছে, তই দি দে যাওঁ। কাৰেণ্টটো আছে নাই? কাৰেণ্টটো গুচি গ'ল নি আকৌ? এই সময়তে কাৰেণ্টটো যিহেতু গুচি গ'ল, যিহেতু কাৰেণ্টটো আহিবলৈ আমি অকণমান সময় ৱেইট কৰিব লাগিব। কাৰেণ্টটো অহাৰ লগে লগে পৰৱৰ্তী কেনেকৈ ধুইছোঁ আপোনালোকক 10 দিন কাৰেণ্ট দি 2 মাহৰ পইচা লয় DTCL কাৰেণ্টটো আহিলে। এতিয়া এই যিহেতু ধুব লৈছো, এইটো চাওক, কম বন্দাস। এতিয়া মানে ইমান টাইম নালাগে, আকৌ পটাপট হৈ যায় আমাৰ ধুই কিনি। এনেধৰণে ফালি দিব লাগে, সেইকাৰণে এখন লগালগ চফা হৈ গৈছে। ইমান প্ৰেছাৰ চাওক, হাত ফালিয়ে দিব নেকি, বেয়া দিছে দেই। লাগিছিল আৰু দেই, চেৰচেৰাই গৈছে। এয়া ইমান প্ৰেছাৰ, কি ক'ব দেই। একদম ধুনীয়াকে চফা হৈ যায় লগৰ লগত, চাওক। আগতে বাল্টিঙে পানী আনিছিলো, এতিয়া আনিবলগীয়া নাই, একদম বিন্দাছ আৰু। চাওক, নতুন হৈ আহিছে কিন্তু ধুই দিয়াৰ লগে লগে। মজা আছে। আপোনাৰ কতো অকণমান বোকা আঁতৰৰ পৰা হৈ যায়, ইঞ্জিন চিঞ্জিন চফা হৈ গৈছে। চাওক, এইটো দেখা, কি মজা চফা হৈ গৈছে। চাওক, এই চাওক, একদম চফা, দেখিছেনে?
ইমান সুন্দৰ। এই ধৰক ৰং মাৰি থোৱা আছে, লেতেৰা হৈছে, মই পটককেনে হৈ যাব, চাই থাকক। মোবাইলটো বেয়া হ'ল, প্ৰেছাৰটো কোবাব ৰিটাৰ্ণ। এই চাওক, মানে প্ৰেছাৰৰ ক্ষেত্ৰত একদম জবৰদস্ত, একদম সাংঘাতিক, আৰু ইয়াতকৈ নালাগে কৃষকসকলক প্ৰেছাৰ। আমাক একেবাৰে এই পৰ্বত ফাটি যোৱা প্ৰেছাৰ নালাগে, এনেকে মাৰি দিওঁতে একদম বন্ধুকৰ গুলিৰ নিচিনা। ওপৰত যদি মাৰো চাব দেই কিমান ওপৰত যায়, চাওক। ঔটেঙা গছৰ ওপৰত পাই গৈছেগে, সেইটো দেখিছে কিমান ওপৰত গৈছে চাওক। এই কলডিলটো ধুই দিব পৰা হৈছে, বৰষুণ হৈ গৈছে একদম পুৱা কুঁৱলী কুঁৱলী। আৰু ইমান প্ৰেছাৰ আমাক নালাগে, যিহেতু আমি ট্ৰেক্টৰ, সৰু সুৰা মটৰ চাইকেলখন, আপোনাৰ ঘৰত সৰু কাৰখন ধোৱাটোহে লাগে। কিছুমানে কয় প্ৰেছাৰটো কম আছে, আৰু প্ৰেছাৰ কি কৰিব, তাহাঁতি প্ৰেছাৰ এটা ল'ব অভাৰ লৈ পিনি, তাহাঁতি গৈ পিনি ক'ৰবাত পৰ্বত ফালিবগে নেকি। সেইকাৰণে মই ভাবিছো এইটোৱে আমাৰ কৃষকসকলৰ কাৰণে 5,500 টকাত PW350, এইটো একদম জোখৰ, চাৰ্ভিচেণ্ট আৰু দৰকাৰ নাই। যে কি নহওক, সুন্দৰকে ট্ৰেক্টৰখন ধুই লওঁ, তাৰপিছত দেখুৱাই আছো কিমান চফা হ'ল আপোনালোকক। ভিতৰতো খন্তেক বিৰতি মাৰিছো, মানে ৰখিছো, ধুই লওঁ। কেমেৰা পাৰ্চন ৰাখি দিয়া। ধুই হৈ গ'ল ট্ৰেক্টৰ, নো টেনশ্যন নোহোৱাকে একদম চকচকীয়া বগা হৈ গ'ল। শুকাবলৈও দিলো, ভিডিঅ'টো খালি অকণ দেৰিকৈ উঠাইছো আৰু 5 টাইমলৈ। একদম ধুনীয়া চফা হৈ গ'ল, দেখিছেনে, একদম বগা হৈ গ'ল। লেতেৰা যদিও আছিলে, যদি একদম বগী ছোৱালী গালৰ নিচিনা হৈ গ'ল, মিহি হৈ গ'ল, একদম ধূলি-বালি নহয়। একদম ইঞ্জিন চাওক, কেমেৰা ওচৰ দেখুৱা, একদম চাওক চফা হৈ গ'ল। কিমান লেতেৰা আছিলে, কিমান ধুনীয়া হৈ গ'ল, একদম চিকচিকীয়া হৈ গ'ল। পুৰণা যদি মানে ধূলি চিকচিকীয়া হৈ গ'ল। একচুৱেলি ইমান ধুনীয়াকে ধুলো নহয়, এইবোৰ চাওক, অকণো বোকা অকণো নাই, তলৰ পৰা একদম তলি চাই ক'তো নাই। একচুৱেলি চাৰ্ভিচিং মটৰটো মোৰ মতে 100 দিব লাগে। আমাৰ নিচিনা কৃষকসকলে 5,500 টকা এনেকুৱা এটা মটৰ লৈ সুন্দৰকে ঘৰতে ট্ৰেক্টৰখন ধুই দিলে, একদম চকচিকে। ইমান লেতেৰা আছিলে ন, আপুনি চাওক, চব মাটি চাটি আঁতৰি গুচি গ'ল। ধুওঁতে মোৰ 15 মিনিট মানহে লাগিলে, বেছি নালাগিলে বাৰু, 15-20 মিনিটত হৈ গ'ল। এনেকুৱা এটা ল'লে মানে আমাৰ অইন নহ'লে ট্ৰেক্টৰ কেইখন লেতেৰা হয়, মামৰ উঠাতকৈ 5,500 টকা এটা আজিকালি মানুহে ক'লে ভাল এটা দামী মদৰ দাম নহয়। 1 কেজি গাহৰি মাংসৰ দাম 450 টকা হ'ল, 1 কেজি ছাগলী মাংসৰ দাম 700-800 টকা হ'ল। সেইটো যদি চাবলৈ যায়, এটা মটৰ 5,500 টকাত আপুনি লাইফ টাইম ধুই থাকিব পৰা, ঘৰ ৱাছ কৰি থাকিব পৰা, বহুত ডাঙৰ কথা। সেইকাৰণে আপোনালোকে পাৰে যদি এটা লৈ ল'ব। ফোন নম্বৰটো দি দিছো ধুনীয়াকে। বলবান এইচ-আৰ, একদম নামো বলবান, কামো বলবান। সেইকাৰণে লৈ লওক সুন্দৰকে। আপোনালোকে এনেধৰণে ট্ৰেক্টৰবিলাক ধুই ল'ব পাৰিব, ঘৰতে বাইকখনো ধুব পাৰিব। গাড়ী আছে যদি 300 টকা বিশ্বকৰ্মা পূজা আহি আছে, দিব নালাগে। তলৰ ওপৰ শুই মেলি ধুব পাৰিব। সেইকাৰণে বেছি দীঘলীয়া নকৰো। ভিডিঅ' যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঘণ্টা, নহ'লে আপোনালোকে নকয়। সেইকাৰণে যদি ভাল পায়, ইমানতে ক'লো, জয় হিন্দ, জয় কিষাণ, জয় আছাম, নমস্কাৰ।